অকল হিমন্ত বিশ্ব শৰ্মাই ৰিকুৱেষ্ট কৰি অনুৰোধ কৰি আৰু ভয় দেখুৱাই শ্যামকানু মহন্তহঁতক যেনে তেনে এতিয়ালৈকে জেলত ৰখাই থৈছে। যিদিনাই ইলেকশ্যন অসমৰ শেষ হ'ব সেইদিনাই শ্যামকানুহঁতে আমাৰ সন্মুখেদি ঘূৰি ফুৰিব আৰু হয়তো এনেকুৱাও হ'ব পাৰে যে বিজেপিৰ পৰা ইলেকশ্যনো খেলিবগে। অসমৰ ৰাইজক আগতে কৈছিলো যে হিমন্ত বিশ্ব শৰ্মাই আমাৰ জুবিন গাৰ্গক ন্যায় নিদিয়ে। মই কৈছিলো যে হিমন্ত বিশ্ব শৰ্মাই যিখন চাৰ্জশ্বিট দিছে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে সেই চাৰ্জশ্বিটত অপৰাধীৰ কেতিয়াও শাস্তি নহয়। মই কেইবাবাৰো কৈ আছো, অসমৰ মানুহে শুনিছে নে নাই মই নাজানো, বুজিছে নাই মই নাজানো, গ্ৰহণ কৰিছে নে নাই কথাটো মই নাজানো, কিন্তু মই বাৰম্বাৰ আপোনালোকক কৈ আছো, অসমৰ ৰাইজক কৈ আছো যে জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই বিচৰা নাই, জুবিন গাৰ্গক অন্যায় কৰিবৰ কাৰণেহে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে। সেইকাৰণে আপোনালোকে নিশ্চয় দেখিছে যে কেইদিনমানৰ আগতে সিদ্ধাৰ্থ শৰ্মাৰ যি পানীৰ ফেক্টৰী আছিলে একুৱা ফেক্টৰীটো, সেই ফেক্টৰীটো খুলি দিলে। এইবাৰ আপোনালোকে নিশ্চয় দেখিলে যে আকৌ এতিয়া শ্যামকানু মহন্তৰ যিমানবিলাক একাউণ্ট আছিলে, যিবিলাক চিল কৰা হৈছিলে সেইবিলাক চব খুলি দিলে। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে সদায় যে যিদিনাই আমি ফাৰ্ষ্ট ট্ৰেক আদালত দি দিম, ফাৰ্ষ্ট ট্ৰেক আদালত দি দিয়াৰ পাছতে অপৰাধীবিলাকে অভিযুক্তবিলাকে বেল পাই যাব। তাৰমানে কি, তাৰ অৰ্থটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কীয় যিখন চাৰ্জশ্বিট বা অভিযোগনামা দিছে সেই অভিযোগনামাখন 2 নম্বৰীকে দিলে, তাৰ শাস্তি হ'বৰ কাৰণে সেই অভিযোগনামাখন দিয়া নাই, এখন দুৰ্বলকে দিলে, বাচিবৰ কাৰণে ব্যৱস্থা কৰি দিলে। তাৰ ফলস্বৰূপে এটা এটা ষ্টেপত অপৰাধীবিলাকে অভিযুক্তবিলাকে ৰেহাই পাই গৈ আছে আৰু ইলেকশ্যন যিদিনা শেষ হ'ব তাৰ পাছদিনাই গোটেইকেইটা মানুহ জেলৰ পৰা ওলাই যাব। অকল হিমন্ত বিশ্ব শৰ্মাই ৰিকুৱেষ্ট কৰি অনুৰোধ কৰি আৰু ভয় দেখুৱাই শ্যামকানু মহন্তহঁতক যেনে তেনে এতিয়ালৈকে জেলত ৰখাই থৈছে। যিদিনাই ইলেকশ্যন অসমৰ শেষ হ'ব সেইদিনাই শ্যামকানুহঁতে আমাৰ সন্মুখেদি ঘূৰি ফুৰিব আৰু হয়তো এনেকুৱাও হ'ব পাৰে যে বিজেপিৰ পৰা ইলেকশ্যনো খেলিবগে।